অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যিটোক আমি শ্বৰ্টকৈ ADRE এক্সামিনেশ্যন বুলি কওঁ প্ৰথম পৰ্যায়ৰ পৰীক্ষা শোণিতপুৰ জিলাত আমাৰ পৰহি দিনা অৰ্থাৎ 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আমাৰ টোটেল আমাৰ কেণ্ডিডেট হৈছে 61,706 এইখিনি পৰীক্ষাৰ্থী 61,000 পৰীক্ষাৰ্থী আমাৰ ইয়াত পৰীক্ষা দিবলৈ আহিব আৰু তাৰে বাবে আমি চেণ্টাৰ চিলেক্ট কৰিছোঁ 155টা গোটেই জিলাখনত আৰু আপুনি তেজপুৰ চিকিৎসা মহাবিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় কলেজখিনি হাইস্কুলখিনি আনকি হাইস্কুল এণ্ড মিডিল স্কুল আৰু আমি প্ৰাইভেট ইনষ্টিটিউশ্যন যিবিলাক স্কুল আছে এই আটাইবোৰ স্কুল লোৱা হৈছে আটাইখিনি সামৰি প্ৰায় 155টা আমাৰ চেণ্টাৰ লোৱা হৈছে এই চেণ্টাৰটো গোটেই জিলাখনত বিস্তৃত হৈ আছে আৰু তাৰে ভিতৰত অভিয়াছলি তেজপুৰৰ চেণ্টাৰ আটাইতকৈ বেছি আৰু মহিলা যিসকল পৰীক্ষাৰ্থী থাকিব তেওঁলোকক আমি অলপ ওচৰৰ তেজপুৰ বা নিকটৱৰ্তী অঞ্চলত চেণ্টাৰত আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে আমি যদি পৰিকল্পনাৰ কথা ভাবোঁ আমাৰ ইয়াতে প্ৰায় 29,000 পৰীক্ষাৰ্থী হ'ল আমাৰ নিজৰ গৃহ জিলাৰ শোণিতপুৰ জিলাৰ আৰু 32,000 পৰীক্ষাৰ্থী আমাৰ আন জিলাৰ তাৰ ভিতৰত নগাঁও জিলাৰ পৰীক্ষাৰ্থী আটাইতকৈ বেছি তেওঁলোক 27,000 পৰীক্ষাৰ্থী আহিব আৰু আন জিলাৰ অলপ কম পৰিমাণে আমাৰ ইয়ালৈকে আহিব এতিয়া নগাঁও জিলাৰ পৰীক্ষাৰ্থীৰ কথা যদি আমি চিন্তা কৰিবলগীয়া হয় তেতিয়াহ'লে আমি কলীয়া ভোমোৰা দলং হৈ নগাঁও সোমাবলগীয়া তেজপুৰ সোমাবলগীয়া যিখিনি বাট আছে সেই আটাইকেইটা বাটত আমি সুবিধাখিনি কৰি দিব লাগিব ট্ৰাফিকৰ সুবিধা কৰিব লাগিব চাইনেজ লাগিব আমাৰ চাফিচিয়েণ্ট তাত ট্ৰাফিক পুলিচ লাগিব আটাইখিনি মানুহ লাগিব যিখিনি আমি ব্যৱস্থা কৰিছোঁ ৰোড চাইনেজৰ ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে গন্তব্যস্থলত যোৱাৰ কাৰণে সঠিক ৰাস্তাটো তেওঁলোকে ল'ব পাৰে আৰু এটা কথা কোৱা হৈছে যে 2 ঘণ্টা আগত পৰীক্ষা যিহেতু আৰম্ভ হ'ব 10:30 বজাত অন্ততঃ 2 ঘণ্টা আগত তেওঁলোকে গন্তব্যস্থান নিজা কেন্দ্ৰত তেওঁলোকে উপস্থিত হ'ব লাগিব সেই ব্যৱস্থাখিনি আমি কৰিছোঁ চেণ্টাৰবিলাকত আনকি তেওঁলোকে যদি গাড়ী কোনোবাই লৈ যায় সেই গাড়ীখিনি ৰখাৰ বাবেও যাতে পাৰ্কিঙৰ অসুবিধা নহয় তেনেকুৱা ধৰণৰ কথাও চিন্তা কৰা হৈছে আমি 155টা পৰীক্ষা কেন্দ্ৰত আমাৰ চেণ্টাৰ ইনচাৰ্জ ইতিমধ্যে নিয়োগ কৰা হৈছে তেওঁলোকৰ ট্ৰেইনিং দিয়া হৈছে আৰু তাত বাদে ছুপাৰভাইজিং অফিচাৰ আমি দিছোঁ এই ছুপাৰভাইজিং অফিচাৰসকলে ইতিমধ্যে প্ৰত্যেক চেণ্টাৰত ভিজিট কৰিছে চেণ্টাৰ ইনচাৰ্জৰ লগত আৰু যি তেওঁলোকৰ যাৱতীয় প্ৰস্তুতি সেইখিনি কৰিছে আমাৰ কিছু চেণ্টাৰত যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত আমাৰ প্ৰায় 3,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব আৰু তাত বাদে আমাৰ কলেজ কেইখন আৰু তেজপুৰ বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল য'ত 1000ৰ ওপৰত পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব এইকেইটা চেণ্টাৰত আমি বিশেষ ব্যৱস্থা ল'বলগীয়া হৈছে তাত বেৰিকেডিঙৰ ব্যৱস্থা ল'বলগীয়া হৈছে যাতে কাৰো একো অসুবিধা নহয় কাৰণ তাত বেছি মানে পৰীক্ষাৰ্থীয়ে একে সময়ত একেলগে গোট খাব আৰু তাত বাদে আমাৰ কিছুমান চেণ্টাৰত প্ৰায় 40টামান চেণ্টাৰ আমি পাইছোঁ যিবোৰ চেণ্টাৰত কোনোবা ফালে ক'ৰবাত হয়তো ৱাল নাই ক'ৰবাত এনেকুৱা ধৰণৰ কিছুমান অসুবিধা আছে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড অসুবিধা সেইখিনি আমি সাময়িকভাৱে হ'লেও পৰীক্ষাটো কণ্ডাক্ট কৰাৰ কাৰণে আমাৰ চাৰ্কেল অফিচাৰ আৰু খণ্ড উন্নয়ন বিষয়াসকলক আমি নিৰ্দেশনা দিয়া হৈছে যাতে তেওঁলোকে টেম্পৰাৰী এৰেঞ্জমেণ্ট কৰি আটাইখিনি বেৰিকেডিং কৰি দিব পাৰে যাতে কোনো ফালৰ পৰা চাৰিওফালৰ পৰা সেই চেণ্টাৰটো সুৰক্ষিত হয় পৰীক্ষাৰ্থীসকললৈ আমি এটাই আহ্বান জনাব বিচাৰিছোঁ ইতিমধ্যে এডমিট কাৰ্ডত কোৱা হৈছে যে মোবাইল ফোন আৰু যিকোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট তেওঁলোকে যাতে লৈ নাহে পৰীক্ষা কেন্দ্ৰলৈকে কাৰণ সেইটো তেওঁলোকৰ নিজা ৰিস্কত আনিব লাগিব আমি কোনো ৰখাৰ ব্যৱস্থা তেনেকৈ নাৰাখোঁ তেওঁলোকে সেইকাৰণে নানিলে ভাল তেওঁলোকে অকল পৰীক্ষা দিবলগীয়া হয় পথ নিৰ্দেশনা আমি বিভিন্ন ঠাইত দি দিছোঁ আমাৰ কণ্ট্ৰল ৰুম খোলা আছে DDMে আমাৰ কণ্ট্ৰল ৰুম ইয়াত গোটেই 24 ঘণ্টা থাকে সেই নম্বৰ আমি শ্বেয়াৰ কৰি দিছোঁ নম্বৰবিলাক চেণ্টাৰ ইনচাৰ্জক দিয়া আছে আৰু নম্বৰবিলাক আমি ছ'চিয়েল মিডিয়াত আমাৰ পেজবিলাকত আমি নম্বৰবিলাক দিছোঁ যে এইটো নম্বৰ কাৰোবাৰ যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে সেই নম্বৰত ডায়েল কৰিলে আমাৰ ইয়াতে কৰ্মচাৰী তাত থাকিব সষ্টম থাকিব তেওঁলোকক আমি প্ৰপাৰলি গাইড কৰি দিব ইতিমধ্যে ক'লোঁ যে 2 ঘণ্টা আগত তেওঁলোকে গন্তব্যস্থল পাব লাগিব প্ৰত্যেকে 2 ঘণ্টা আগত গন্তব্যস্থল আমি আৰু এটা কথা হ'ল আমি যিহেতু ষ্ট্ৰং ৰুম আমাৰ চেণ্ট্ৰেলি তেজপুৰত আমাৰ জিলাত আমাৰ কোষাগাৰত ষ্ট্ৰং ৰুম ৰখা হৈছে এই ষ্ট্ৰং ৰুমৰ পৰা আমি দূৰণিবতীয়া ঠাই আমাৰ আটাইতকৈ দূৰণিবতীয়া ঠাইখন হ'ল অঞ্চলটো হ'ল বা চেণ্টাৰটো হ'ল হুগ্ৰাজুলি হাই ছেকেণ্ডেৰী স্কুল হুগ্ৰাজুলিলৈ আমাৰ ইয়াৰ পৰা প্ৰায় 1 ঘণ্টাৰ ওপৰত লাগিব 65 কিলোমিটাৰ তাত বাদে আৰু বাকীখিনি ওচৰত গতিকে আমি দূৰণিবতীয়া ঠাইখিনিক আমি সোনকালে প্ৰায় ৰাতি 2টা বজাৰ পৰা আমি 15 তাৰিখে ৰাতি 2টা বজাতে তেওঁলোকক ডিছপাচ আৰম্ভ কৰিম আৰু ওচৰৰখিনি আমি অকণমান পলম তেওঁলোকৰ কাৰণে আমি টাইম শ্লট এটা ধৰি দিছোঁ কোনে কিমান সময়ত আহিব যাতে আমি সকলোকে অন্ততঃ 3 ঘণ্টা আগতে আমি ইয়াৰ পৰা ডিছপাচ কৰিব পাৰোঁ আৰু যাতে তেওঁলোকে 2 ঘণ্টাৰ আগতে গৈ তেওঁলোকে নিজৰ চেণ্টাৰ গৈ পায় 100 মিটাৰ ৰেষ্ট্ৰিকশ্যন এটা আছে আমাৰ পৰিসৰৰ সেই পৰিসৰৰ 100 মিটাৰৰ ভিতৰত
পৰীক্ষাৰ্থী বা পৰীক্ষাৰ লগত নিয়োজিত ব্যক্তিসকলক বাদ দি আন লোকৰ প্ৰৱেশ নিষেধ কৰা আছে। তেওঁলোকে ভিতৰতো সোমাব নোৱাৰিব আৰু 100 মিটাৰৰ ভিতৰতে তেওঁলোকে অৱস্থান। আপুনি চাব যে জামুগুৰিত এখন বজাৰ আছে, ঢেকীয়াজুলিত বজাৰ আছে, আমাৰ দেওবৰীয়া বজাৰ ভালেখিনি আছে, খেলমাটিত আছে আৰু তাত বাদে বহু ঠাইত দৈনিক বজাৰ আছে। এই বজাৰখিনি আমি সিদিনাৰ দিনটোৰ কাৰণে দেওবাৰৰ কাৰণে বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে যাৱতীয় নিৰ্দেশনা দিয়া হৈছে আৰু তাৰ লগত আৰু কিছুমান কাম আমি এডিশ্যনেলি কৰিছোঁ, যেনেকৈ আমাৰ ইয়াতে মিছন চাৰিআলি ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন হৈ আছে। তাত দিনে নিশাই আটাইতকৈ মানে ডাঙৰ বা হেভি গাড়ীবোৰৰ বা ক্ৰেনবোৰৰ মুভমেণ্ট চলি থাকে, যাতে কাৰো পৰীক্ষাৰ্থীৰ তেওঁলোকে ৰাতিয়ে আহিব, পৰীক্ষাৰ্থীবোৰৰ যাতে অসুবিধা নহয়। আমাৰ সেইকাৰণে মিছন চাৰিআলি ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম আমি আগদিনা 10টা বজাৰ পৰা 14 তাৰিখে 10টা বজাৰ পৰা আমি কমপ্লিট বন্ধ কৰি দিছোঁ। আৰু লগতে আমাৰ তেজপুৰ সোমাব লগা যিবোৰ ঘাই পথ আছে, সেই পথবোৰৰ আমাৰ ক'ৰবাত যদি বিল্ডিং মেটেৰিয়েল আছে, তেতিয়াহ'লে ৰাস্তা কনষ্ট্ৰাকশ্যনৰ কিছুমানৰ কাম হৈ আছে, আমি সেই কনষ্ট্ৰাকশ্যন মেটেৰিয়েলবোৰো আমি আঁতৰোৱাৰ ব্যৱস্থা কৰিছোঁ, যাতে কাৰো ট্ৰেফিক ইনকনভিনিয়েঞ্চ নহয় বুলি ক'লে মই ক'ম যে আমি অকল যিকেইটা 1000ৰ ওপৰত আমাৰ পৰীক্ষাৰ্থী থকা চেণ্টাৰ, আমাৰ প্ৰায় 6টা আছে, এই চেণ্টাৰকেইটা 6টা আৰু তেজপুৰ ইউনিভাৰ্চিটি ধৰি 7টা। তেতিয়াহ'লে মই এইটো ক'ম যে এই চেণ্টাৰকেইটাই আমি প্ৰথমে স্পৰ্শকাতৰ বুলি চিহ্নিত কৰিছিলোঁ, কিন্তু আন তাত একো ক্ৰাইটেৰিয়া নাই। আমি এতিয়া তাত যেতিয়া আমি বেৰিকেডিং বা ভলণ্টিয়াৰ ছাফিচিয়েণ্ট ভলণ্টিয়াৰ আমি ৰাখিম, তেতিয়া সেইটো স্পৰ্শকাতৰ হৈ নাথাকে। কিন্তু আমি প্ৰথমে সেইকেইটা কৈছিলোঁ যে এইকেইটা স্পৰ্শকাতৰ, কাৰণ তাত 1000ৰ ওপৰত কেণ্ডিডেট আছিলে। তেজপুৰ ইউনিভাৰ্চিটিটো আমি স্পৰ্শকাতৰ বুলি এটা সময়ত কৈছিলোঁ, কাৰণ তাত 3000 কেণ্ডিডেট আছে। একে সময়তে আটাইবোৰ কেণ্ডিডেট গৈ গোট খালে তাত কিছু আমি কনজেশ্যনৰ হ'ব পাৰে, গাড়ী মটৰ অসুবিধা হ'ব পাৰে, কিন্তু আমি সম্পূৰ্ণ সষ্টম আৰু আজিৰ দিনত আমাৰ কোনো চেণ্টাৰ স্পৰ্শকাতৰ হৈ থকা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।